নমস্কাৰ ক্লাস 6 ৰ আনটা ভিডিঅলৈ তোমালোকক স্বাগতম জনাইছো আমি ইয়াৰ আগৰ যেটো অনুশীলনী আছিল ইয়াৰ আগৰ ভিডিঅটো আমি আলোচনা কৰিছো 7.5 হলে তাত আমি সেই 7.5 হলে তোমালোকে একক ভগ্নাংশ পাইছিলা বা ভগ্নাংশৰ হৰ লব পাইছিলা প্ৰকৃত ভগ্নাংশ পাইছিলা অপ্ৰকৃত ভগ্নাংশ পাইছিলা এবাৰ আহিলে আমাৰ কি মিশ্ৰ ভগ্নাংশ এটা 7.6 যেটো তোমালোকৰ অনুশীলনী আছে তাত এটা মিশ্ৰ ভগ্নাংশ প্ৰকাশ কৰিব লাগে আৰু মিশ্ৰ ভগ্নাংশটো কি পূৰ্ণ সংখ্যা প্ৰকাশ কৰিব লাগে তো এটো মই তোমালোকক অলপমান মিশ্ৰ ভগ্নাংশৰ বিষয়ে আলোচনা কৰি দিছো মিশ্ৰ ভগ্নাংশ কি হয় সেই বিষয়ে কৈ দিছো তাৰ পিছত আমি অনুশীলনী অংকৰ বিষয়ে আলোচনা কৰিম এতিয়া আমি যে অপ্ৰকৃত ভগ্নাংশ পাই আহিছিলো ভগ্নাংশ যে হৰ আৰু লগৰ ওপৰত ভিত্তি কৰি আমি কি কৰিছিলো দুটা নাম দিছিলো প্ৰকৃত ভগ্নাংশ আৰু আছিল কি অপ্ৰকৃত ভগ্নাংশ এটা প্ৰকৃত ভগ্নাংশ মানে কি আছিল আমাৰ যাৰ লবটো ডাঙৰ আৰু লবটো সৰু আৰু হৰটো ডাঙৰ হয় মানে তলৰটো ডাঙৰ ওপৰটো সৰু আছিল এটো লব বুলি কৈছিল আৰু এটো হৰ আছিল এটা আমাৰ নেক্সট আহিলে কি আমাৰ অপ্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশৰ আমাৰ কি আছে উল্টাটো যে হৰটো ডাঙৰ লবটো আমাৰ কি হয় সৰু হয় 5/3 এনেকুৱা ধৰণৰ 7/4 এনেকুৱা ধৰণৰ যিবিলাক ভগ্নাংশ আছে যিবিলাকৰ তলৰটো সৰু ওপৰটো ডাঙৰ সেইবিলাক আমি কি বুলি কওঁ অপ্ৰকৃত ভগ্নাংশ বুলি কওঁ এটা তোমালোকৰ যদি নতুন ভগ্নাংশ আহিলে মিশ্ৰ ভগ্নাংশ এই মিশ্ৰ ভগ্নাংশটো কি হয় মিশ্ৰ ভগ্নাংশ তো মিশ্ৰ ভগ্নাংশ মানে কি হয় চোৱা এতিয়া যেটো আমাৰ অপ্ৰকৃত ভগ্নাংশ আছিল এই অপ্ৰকৃত ভগ্নাংশটো আমাৰ কি আছে তলৰটো সৰু ওপৰ ডাঙৰ হৈ আছে গতিকে এই ভগ্নাংশবিলাক আমি দুটা এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ অংশ হিচাপে আমি প্ৰকাশ কৰিব পাৰো এটা কি তাত এটা পূৰ্ণ সংখ্যা থাকিব আৰু এটা কি থাকিব আমাৰ প্ৰকৃত ভগ্নাংশ থাকিব তো হেনকে লগ কৰিলে আমি এই অপ্ৰকৃত ভগ্নাংশটো পাওঁ বা এই অপ্ৰকৃত ভগ্নাংশটো আমি এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ ৰূপত আমি প্ৰকাশ কৰিব পাৰো হেতুকে আমি কি বুলি কওঁ মিশ্ৰ ভগ্নাংশ বুলি কওঁ তোমালোকে এনেকৈ ক'লে হয়তো অলপ টান লাগিব পাৰে কিন্তু একদম চাবা মই উদাহৰণ দি কৰি দিছো একদম সহজ হয় তাহলে আমি কিছুমান ভগ্নাংশ পাইছো এনেকুৱা 1 2/1 এনেকুৱা ধৰণৰ ভগ্নাংশ পাইছো চোৱা এইটো 1 সমস্ত 2/1 বুলি পঢ়ো আমি 1 সমস্ত 2/1 তো এইবিলাক কি হয় আমাৰ মিশ্ৰ ভগ্নাংশ এনেকুৱা কি আগত এটা কি থাকে আমাৰ পূৰ্ণ সংখ্যা থাকে আৰু এটা প্ৰকৃত ভগ্নাংশ থাকে 5/1 হয়তো প্ৰকৃত ভগ্নাংশ লবটো সৰু হৰটো ডাঙৰ হৈ আছে তো এনেকুৱা ধৰণৰ ভগ্নাংশ বিলাক আমি কি বুলি কওঁ মিশ্ৰ ভগ্নাংশ বুলি কওঁ এতিয়া এই অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশৰ মাজত এটা সম্পৰ্ক আছে আমি অপ্ৰকৃত ভগ্নাংশ বিলাকক মিশ্ৰ ভগ্নাংশলৈ কনভাৰ্ট কৰিব পাৰো ৰূপান্তৰ কৰিব পাৰো আকৌ মিশ্ৰ ভগ্নাংশ বিলাক আমি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পাৰো এতিয়া আমি যিকেইটা লিখিছো যে এইকেইটা অপ্ৰকৃত ভগ্নাংশ লিখিছো এইটো অপ্ৰকৃত ভগ্নাংশ লিখিছো এতিয়া এইকেইটা কেনেকৈ মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰা হয় মই হেতু শিকাই দিছো চোৱা যে ভগ্নাংশত থকা মানে কি 5/3/5 আছে তাৰ মানে এই তিনিটোৰে আমি কি কৰিব লাগে 5ক হৰণ হৈ আছে এইটো অৰ্থটো যে এইটো কি যে 5 হৰণ 3 এনেকুৱা টাইপ হৈ আছে এটা যদি আমি 3ক 3ৰে 5ক হৰণ কৰো কি হ'ব চাবা 5ক 3ৰে হৰণ কৰা 3 গুণ 3 হৈ গ'ল তো 5ৰ পৰা 3 গ'ল থাকিল কিমান 2 আৰু যেটো হৰণ না যায় আমাৰ এখিনি হৈ গ'ল হৰণ কৰা নিয়মটো হৰণটো এটা হে হৈ গ'ল তোমালোকে অপ্ৰকৃত ভগ্নাংশ যেটা মিশ্ৰ ভগ্নাংশলৈ কনভাৰ্ট কৰিবা তেনেহলে এনেকৈ কি কৰিব লাগিব প্ৰথমতে তলৰটো ওপৰটো লবটো হৰটোৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰাৰ পিছত যেতিয়া হৰণ নোযোৱা হয় তেতিয়া আমি কি কৰিম চাবা ইয়াতে যিমান বাৰ হৰণ গ'ল যেটো আমাৰ ভাগফল আছিল এই ভাগফলটো 5/3 আছিল নয়টো মিশ্ৰ ভগ্নাংশ প্ৰকাশ কৰিলে কি হ'ব চাবা এই যে যেটো আমাৰ ভাগফল আছিল হেতু ইয়াতে আমি পূৰ্ণ সংখ্যা হিচাপে লিখিলো এটো যেনেকৈ পূৰ্ণ সংখ্যা লিখা আছে তেনেকৈ লিখিলো আৰু যেটো আমাৰ ভগ্নাংশ আকাৰত আছে ভগ্নাংশ লিখিলো এতিয়া ইয়াৰ যেটো হৰ আছিল হৰটো আমাৰ কি আছিল 3 আছিল তো 3 লিখি দিয়া আৰু যেটো বাকি ৰৈ গ'ল বাকি ভাগশেষটো কিমান আছে আমাৰ 2 আছে সেই 2টো তোমালোকে ইয়াতে লিখি দিয়া এটো হ'ল আমাৰ মিশ্ৰ ভগ্নাংশ 3/5ক মিশ্ৰ ভগ্নাংশ প্ৰকাশ কৰিলে আমি কি পাম এতিয়া 1 সমস্ত 3/2 তো নিয়মটো তোমালোকে বুজি পালা কি কৰিব লাগে যে হৰটোৰে লবটো হৰণ কৰিব লাগে 3ৰে 5ক হৰণ কৰিব লাগে হৰণ কৰিলে যেটো ভাগফল হয় হেতু আমি আগত লিখিব লাগে আৰু হৰটো আমি হৰ হিচাপে থাকিব আৰু যদি বাকি হয় সেই বাকিটো আমি ওপৰত লিখিব লাগে হেতু হ'ল মিশ্ৰ ভগ্নাংশ প্ৰকাশ কৰা এটো কৰিছো চোৱা 4/7 তো আমি আকৌ সেই 4ৰে কি কৰিব লাগিব 7ক হৰণ কৰিব লাগিব তো 4 গুণ কিমান হ'ব 4 7ৰ পৰা 4 গ'ল থাকিল 3 আৰু হৰণ না যায় তো আমি হেতু কেনেকৈ লিখিম চোৱা এটো 1 আছিল গতিকে আমি 1 টো ইয়াত লিখি দিলো তাৰ পিছত ভগ্নাংশ আকাৰত লিখিব লাগে হৰ আছিল 4 লিখি দিয়া আৰু বাকি কিমান হ'ল 3 ৰল মানে 1 সমস্ত 4/3 তো এনেকৈ তোমালোকে কি কৰিব পাৰা মিশ্ৰ ভগ্নাংশ বিলাকক অপ্ৰকৃত ভগ্নাংশ বিলাকক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব পাৰিবা এতিয়া এইটো আমি অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ প্ৰকাশ কৰাতে এইটো পাইছো ইয়াৰে চোৱা এই এক সংখ্যাটো কি হয় এইটো পূৰ্ণ সংখ্যা এটা আৰু যেটো 3/2 আছে হেতু আমাৰ কি হয় এটা প্ৰকৃত ভগ্নাংশ আমাৰ এনেকুৱা আছিল লবটো ডাঙৰ সৰু আছিল হৰটো ডাঙৰ আছিল গতিকে এইটো আমি সেই এটো কি পাই গলো হৰটো ডাঙৰ পাই গলো লবটো সৰু পাই গলো এটা তোমালোক যদি সোধে যে 3/5ৰ পূৰ্ণ অংশটো কি জানা আমি কিমান বুলি কম এতিয়া 1 আৰু প্ৰকৃত ভগ্নাংশটো কিমান 3/2 গতিকে এনেকৈ তোমালোকে মিশ্ৰ ভগ্নাংশ বিলাক অপ্ৰকৃত ভগ্নাংশ বিলাক মিশ্ৰ ভগ্নাংশ প্ৰকাশ কৰা কিছুমান অংক দিয়া আছে 7.6 তো হেইগিটা আমি আলোচনা কৰিম তাৰ উপৰিও তোমালোকে ইয়াতে আৰু এটা বস্তু আছে যে কি অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশ লাগে নেকি মিশ্ৰ ভগ্নাংশ যেটো পালো আমি
এই মিশ্ৰ ভগ্নাংশৰ পৰা আমি অপ্ৰকৃত ভগ্নাংশটো কেনেকৈ উলিয়াম সেইটো আছে সেইটো তোমালোকৰ 7.7 ত আছে মই দুইটা বস্তু একেলগে শিকাই দিছো তাৰ পিছত আমি 7.6 আৰু 7.7 টো একেলগে আলোচনা কৰি দিম এতিয়া যেটো আমি অপ্ৰকৃত ভগ্নাংশ পালো এইটো সৰি মিশ্ৰ ভগ্নাংশ পালো এটোক আমি ওলোটাকে কি কৰিব পাৰো নিগেন আকৌ আমি অপ্ৰকৃত ভগ্নাংশ লব পাৰো বা যেটো আমাৰ মিশ্ৰ ভগ্নাংশ আছে এটোক আমি ওলোটাকে আকৌ এটো ৰূপলৈ নিব পাৰো কেনেকৈ নিম চোৱা আমাৰ যেটো অপ্ৰকৃত মিশ্ৰ ভগ্নাংশ আছে কি আছে 1 সমস্ত 3/2 এটো আমি কি কৰিব লাগে অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগে কেনেকৈ নিম চাবা যেটো ভগ্নাংশটো হৰ আছে সেইটো হৰ হিচাপে লিখি দিয়া তোমালোকে হৈ গল এতিয়া এইটো আৰু এটো পূৰণ কৰা যেটো আমাৰ গোটা সংখ্যা আছে সেই গোটা সংখ্যাটো বা পূৰ্ণ সংখ্যাটো আমি কি কৰিব লাগিব হৰটোৰে পূৰণ কৰিব লাগিব তো হৰটোৰে পূৰণ কৰিলে কি হ'ব এটো 3 * 3 বা 3 পূৰণ 1 যোগ কৰিব লাগিব কি এই যেটো আমাৰ ভগ্নাংশ আছে 2 সৰি ভগ্নাংশ যেটো লব আছে সেই লবটো এটা যোগ কৰিব লাগিব মানে এটো আৰু এটো পূৰণ কৰি কি কৰিব লাগিব এইটো যোগ কৰি দিব লাগিব তো 3 * 3 যোগ 2 আৰু ডিভাইড বাই 3 তো 3 দিয়ে কিমান হ'ব তোমাৰ 5 3 5/3 পাই গলো এটো আমাৰ নিয়মটো কি গলো মছৱা যেটো পূৰ্ণ সংখ্যা আছে পূৰ্ণ সংখ্যাটোৰ লগত হৰটো পূৰণ কৰি এই ওপৰটোৰ লগত যোগ কৰিব লাগে যোগ কৰি ওপৰত লিখিব লাগে সেইটোৱে আমাৰ কি মিশ্ৰ ভগ্নাংশত নিয়া ইৰো নিয়াৰ কি মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিয়াৰ নিয়ম তোমালোকৰ কিতাপত কৰা আছে কেনেকৈ ভগ্নাংশৰ এটো মানে তোমালোকৰ ভগ্নাংশ বহুত বহলাই কৰা আছে গতিকে এটো তোমালোকে সহজ নিয়মটো শিকিলো মই বাৰু অংকবিলাক কৰোঁ তোমালোকক যেটো কিতাপত কৰা আছে সেইটো নিয়মতে কৰাই দিম কিন্তু তোমালোকে এইটো নিয়ম মনত ৰাখিলে আৰু পিছলে প্ৰবলেম নাই এটো কিতাপৰ নিয়মটো বহুত দীঘলীয়া হৈ আছে যেহেতু তোমালোকে পিছত গৈ এনেকৈ কৰিব লাগিব তোমালোকে এইটো নিয়ম মনত ৰাখা যে 3 পূৰণ 1 যেটো ভগ্নাংশটো আমাৰ কি থাকে হৰটো থাকে হৰটোৰ লগত গোটা সংখ্যা পূৰণ কৰিবা কৰি যেটো পূৰণফল হয় তাৰ লগত এটো যোগ কৰি দিবা মই আৰু এটা কৰি দিছো এইটো 1 সমস্ত বা 2 সমস্ত আমি ললো 4/3 ধৰা হল এটো ভগ্নাংশ তো আমি এটা কেনেকৈ কৰিম এটো যে ললো ভগ্নাংশটো 4 আছে 4 এ লিখি দিয়া এটো আৰু এটো পূৰণ কৰা 2 পূৰণ 4 যোগ কি কৰিব লাগিব এই ওপৰতে নিটো লিখি দিব লাগিব হৈ গল তো 2 4 গুণ কিমান হল 8 যোগ 3 আৰু 4 8 3 কিমান হ'ব 11 মানে এই ভগ্নাংশটোৰ অপ্ৰকৃত ৰূপটো কিমান হ'ব 4/11 তো এনেকৈ তোমালোকে মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিব পাৰিবা আকৌ অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ এই দুটা নিয়মতে কৰিব লাগিব তো মই 7.6 যেটো অনুকূলন আছে সেইটো আলোচনা কৰিছো তো তোমালোকে হেতু দিবা এটা 7.6 ৰ প্ৰথম প্ৰশ্নটা আমি লৈছো 1 নম্বৰটো কি কৈছে তলৰ ভগ্নাংশ বিলাকৰ কি কৰিব দিছে আমাক অপ্ৰকৃত ভগ্নাংশ কেইটাৰ পৰা পূৰ্ণ একক কেইটা বাছি উলিয়াব দিছে মই এইমাত্ৰ কৈছিলো যে ভগ্নাংশ এটা অপ্ৰকৃত ভগ্নাংশ এটা আমি পূৰ্ণ একক আৰু একক ভগ্নাংশলৈ আমি কনভাৰ্ট কৰিব পাৰো গতিকে সেই তাৰ পূৰ্ণ একক যেটো আছে আমি হেতু লিখিব লাগে যে তোমালোকে যে কিতাপত এ নম্বৰটো প্ৰথম প্ৰশ্নটো 3/2 কিতাপত তোমালোকৰ বহুত দীঘলীয়া প্ৰচেছ কৰা আছে মই হেতুৰে বাৰু এটো কৰি দিছো তাৰ পিছত এটা মই যেটো ভিডিওটো আৰম্ভণিতে তোমালোকক যেটো নিয়ম শিকাইছিল হেতু নিয়মৰে কৰি দিম তেনেকৈ কৰিলে তোমালোকৰ শুদ্ধ হ'ব কিন্তু হেতু বহুত সহজো হয় এটো নিয়মতকৈ গতিকে তোমালোকে হেতু এপ্লাই কৰিব পাৰিবা কিতাপৰ নিয়মটো কি দিছে যে ইয়াতে এই গোটেইটা আমি এটা একক ভগ্নাংশলৈ প্ৰকাশ কৰিব লাগে তাৰ মানে আমাৰ কি আছিল 3/1 একৰ কেইগুণ হ'ব এতিয়া এটো 10 আছে ওপৰত গতিকে 10 গুণ যেটো আমি ইয়াৰ আগৰ অনুকূলনটো শিকি আছিলো এটো আমি কেনেকৈ লিখিব পাৰো 3/1 10 গুণ গতিকে এটা পূৰণ কৰিলে আকৌ কি হ'বগৈ 3/1 হ'বগৈ 10 হ'বগৈ তাৰ মানে কি ইয়াতে 3/1 10 গুণ মানে কি 3/1 কেইটা পূৰণ যোগ কৰিব লাগিব 10টা যেনেকৈ আমি 5 যদি আমি 3টা যোগ কৰো 5 3টা যোগ কৰা মানে কিমান 5 5 10 10 5 15 তাৰ মানে আমি এনেকৈ লিখিব পাৰো যে কি 5 3টা যোগ কৰা আৰু 5 ৰ লগত 3 পূৰণ কৰা এটাই কথা 5 3 গুণ কিমান হ'ব উত্তৰটো 15 হ'ব ঠিক তেনেকৈ ইয়াতে 3/1 10 গুণ 3/1 10টা পূৰণ কৰা সৰি 3/1 লগত 10 পূৰণ কৰা আৰু 3/1 10 বাৰ যোগ কৰাটো এটাই কথা গতিকে এটো 1 2 3 4 5 6 7 8 9 10 যেমন কেইটা হল 1 2 3 4 5 6 7 8 9 10টা হৈ গল আমাৰ 3/1 এতিয়া আমি কি কৰিব লাগে ইয়াতে গোটা বিচাৰিব লাগে যে গোট কেইটা বিচাৰিব লাগে কোনটো গোট আমি কেইটা লৈ কেনে এটা গোট বনাব পাৰো এতিয়া ইয়াতে কি হ'ব 3 ভাগ আছে যেটো ভগ্নাংশটো হৰটো কি আছে 3 আছে মানে 3টা ভগ্নাংশ আমি একেলগে লৈ কেনে কি কৰিব পাৰো এটা গোট বনাব পাৰো গতিকে এই 3টা এটা গোট হ'ব আকৌ এই 3টা এটা গোট হ'ব এই 3টা এটা গোট হ'ব লাষ্টত এটা থাকি গল কি অকলে তাৰ মানে কি হ'ব এতিয়া চোৱা 3/1 আছে গতিকে আমি লিখিব পাৰো 3 * 1/3 প্লাস এটা 3/1 আছে যোগ হৈ আছে গতিকে 3 * 1/3 প্লাস এটা 3/1 আছে 3 * 1/3 প্লাস এট লাষ্টত কি গল 1/3 থাকি গল এটোৰ কাৰণে আৰু কোনো গোট নাই গতিকে এটো অকলে আছে গতিকে আমি এটো অকলে লিখি দিছো বাকি কিটা কি হৈ আছে যে
3 ভাগৰ 1 যোগ হৈ আছে তুমি 3টা 3 ভাগৰ 1 যোগ হোৱা মানে কি 3.3 ভাগৰ 1 লিখিব পাৰো যেনেকৈ 3টা 5 যোগ কৰা মানে আমি 3.5 লিখিব পাৰিছিলো এতিয়া এটো 3 আৰু 3 ভাগৰ 1 পূৰণ কৰিলে কিমান হ'ব এটো 3 ভাগৰ 3 হ'ব 3 * 3 আকৌ এটো কৰিলে কিমান হ'ব 3 * 3 আকৌ এটো পূৰণ কৰিলে কিমান হ'ব আমাৰ 3 * 3 এট লাষ্টত থাকি গল কিমান 3 ভাগৰ 1 তো 3 ভাগৰ 3 মানে কিমান 1 3 ভাগৰ 3 মানে কিমান 1 3 ভাগৰ 3 মানে কিমান 1 সো 1/3 আমাৰ উত্তৰটো কিমান হৈ যাব এতিয়া 3 1 1 2 2 1 3 3 সমস্ত 3 ভাগৰ 1 হৈ গল তাৰ মানে এটো আমি যেটো আমাৰ অপ্ৰকৃত ভগ্নাংশ আছিল হেতু আমি মিশ্ৰ ভগ্নাংশ প্ৰকাশ কৰিলো কৰতে আমি কিমান পালো 3 সমস্ত 3 ভাগৰ 1 পালো এটা ইয়াতে পূৰ্ণ এককটো কি হ'ব যেটো পূৰ্ণ সংখ্যা আছে ইয়াতে তো হেতু হ'ব পূৰ্ণ একক গতিকে পূৰ্ণ একক আমাৰ কিমান হ'ব 3 যে তোমাৰ অকলে আছে এটা তোমালোকে সোৱা এই নিয়মটো বহুত দীঘলীয়া হৈছে তোমালোকে কিতাপত নিয়ম দিয়া আছে বহুত দীঘলীয়া হৈছে এটো আমি এনেকৈ কি কৰিম ডাইৰেক্ট যেটো মই আগৰ ভিডিওটোৰ আৰম্ভণিতে শিকাইছিলো হৰণ কৰি কেনে কৰা হেতু নিয়মতে কৰি দিছো বাকি কিটা সহজতে হ'ব আৰু কম টাইমতে হৈ যাব আমাৰ তো প্ৰথমতে তোমালোকে এটো কৰিলা বাকি কিটা মই হেতু নিয়মত কৰি দিম এটা বাকি যিকিটা পাঁচটা দিয়া আছে মই হেকিটা বাকি চাৰিটা মই লিখি লৈছো ইয়াতে এটা যেটো কৰিলো আমি এটা এইকিটা আমি কেনে কৰিম মই যেটো নিয়ম তোমালোকক শিকাইছিলো 1 নম্বৰ ভিডিওৰ আৰম্ভণিতে হেতু নিয়মত আমি কৰিম আৰু নিয়মতে কি আছিল যে তলৰ যেটো সংখ্যা আছে হেতু আমি কি কৰিব লাগে ওপৰটো হৰণ কৰিব লাগে তো তোমালোকে হৰণ কৰি দিয়া 13 4 ৰে কিমান বাৰ যাব 4 3 গুণ 12 1 আৰু হৰণ না যায় হৈ গল আমাৰ এটা নিয়মতে আমাৰ কি আছিল যে 13 4 ভাগৰ 13 আমি কেনেকৈ লিখিব পাৰিম এতিয়া যেইবাৰ হৰণ গৈছে যেটো ভাগফল আছে ভাগফলটো লিখি দিয়া ইয়াতে দি এটা কি কৰিব লাগিব ভগ্নাংশটো যেটো হৰ আছিল 4 টো 4 হৈ থাকিব আৰু যেটো বাকি ৰল 1 টো আমি কি লিখিম এটা ওপৰত লিখি দিলো একদম সহজ নিয়ম সহজো হল আৰু কম সময়তে হল গতিকে তোমালোকে এনেকৈ শিকি লবা আৰু পিছত গৈ কেনে নেক্সট ক্লাছ বিলাকত তোমালোকে এনেকৈ কৰিব লাগিব তো 3 সমস্ত 4 ভাগৰ 1 হৈ গল তো এটা আমাৰ পূৰ্ণ এককটো সুধিছে গতিকে পূৰ্ণ একক কি হ'ব পূৰ্ণ একক ইকুৱেল টু যেটো আমাৰ পূৰ্ণ সংখ্যা আছে 3 তো হৈ গল 3 টো এবাৰ নেক্সট টু সব 5 ভাগৰ 17 এটো একেনিচিনা হৰণ কৰি দিয়া 5 17 তো 5 ৰে 17 কেইবাৰ যাব 5 3 গুণ 15 বাকি কিমান হ'ব 2 ল'ব গতিকে আমি এতিয়া 5 ভাগৰ 17 টো কেনেকৈ লিখিব পাৰো যেটো আমাৰ হৰণ গৈছে যেইবাৰ হেতু লিখিব লাগিব ইয়াতে তলত ভগ্নাংশটোৰ হৰটো আৰু ওপৰত বাকি ৰোৱাটো 3 সমস্ত 5 ভাগৰ 2 গতিকে পূৰ্ণ এককটো কি হ'ব আমাৰ পূৰ্ণ এককটো হ'ব 3 যেটো আমাৰ পূৰ্ণ সংখ্যা গোটা সংখ্যা হৈ আছে তো হৈ গল এটো নেক্সট এটো কৰা এটো সহজে হয় হাতেৰে 12 হৰণ কৰিব লাগিব হাতেৰে 12 হৰণ কৰি কি হ'ব 7 1 গুণ 7 তো 12 পৰা 7 গল থাকিল কিমান 5 গতিকে এটো কিমান হ'ব 7 ভাগৰ 12 একক লিখিব পাৰো আমি যিমান বাৰ হৰণ গল 1 আৰু ভগ্নাংশৰ হৰটো 7 থাকিলে আৰু বাকি কিমান হ'ল 5 তাৰ মানে পূৰ্ণ একক কিমান হ'ব ইয়াতে 1 হৈ গল তাৰ পিছত 14 এটো 11 ভাগৰ 14 টো একেনিচিনা 11 ৰে হৰণ কৰা 14 কিমান যাব একবাৰ হল বাকি কিমান ৰল 3 বাকি ৰল গতিকে 11 ভাগৰ 14 মানে আমি কি লিখিব পাৰো এতিয়া একবাৰ হৰণ গৈছে 1 11 আৰু ওপৰত কি হ'ব এটো ভাগফলটো 3 গতিকে 1 সমস্ত 11 ভাগৰ 3 তো পূৰ্ণ একক কি হ'ব ইয়াতে পূৰ্ণ একক হ'ব 1 হৈ গল তো আমাৰ এই চাৰি পাঁচটা দিছিলে এটা মই আগৰ নিয়মত তোমালোকৰ কিতাপত যেটো নিয়ম আছে হেতু নিয়ম কৰি দিছো বাকি চাৰিটা আমাৰ যেটো তোমালোকক শিকাইছিল প্ৰথমতে ভিডিওটো হেতু নিয়ম শিকাই দিছো কৰি দিছো তো আমাৰ 1 নম্বৰটো হৈ গল এবাৰ 2 নম্বৰটো কি দিছে আমাক ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব দিছে মানে হে আকৌ এনেকৈ অংক হয় এবাৰ আৰু পূৰ্ণ একক লিখিব নালাগে অকল কি কৰিব লাগিব আমি যেটা ভগ্নাংশ দিয়া আছে সেই চাৰিটা ভগ্নাংশ সেই চাৰিটাকে কি কৰিব লাগিব মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব লাগিব তো এটো কৰিলো মই হেতু কৰি দিছো এবাৰ এবাৰ আমাৰ 2 নম্বৰটো সোৱা এই চাৰিটা দিয়া আছে এটা মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব লাগে গতিকে মই আকৌ এটো নিয়মতে কৰি দিম হৰণ কৰি কৰা নিয়মটোতে তো তোমালোকে সোৱা কি কৰিব লাগিব 11 ক আমি কিৰে হৰণ কৰিব লাগিব 5 ৰে হৰণ কৰিব লাগিব তো 5 * 2 কিমান হ'ল 10 হাতে গল কিমান বাকি ৰল কিমান আমাৰ 1 এটা ভগ্নাংশ যদি মিশ্ৰ ভগ্নাংশ লিখো কেনেকুৱা হ'ব 11/5 ইকুৱেল টু আমি কি লিখিব লাগিব যেইবাৰ হৰণ গৈছে 2 সমস্ত কিমান হ'ব 5 ভাগৰ বাকি ৰৈছে কিমান 1 2 সমস্ত 5 ভাগৰ হৈ গল এবাৰ এটো কৰা একেনিচিনাকে হাতৰে আমি কি হৰণ কৰিব লাগিব 19 ক 7 2 গুণ 14 হ'ল বাকি ৰব কিমান 5 তাৰ মানে 19/7 ইকুৱেল টু আমি কি লিখিব পাৰো 2 আছে হৰণ বাৰ 2 বাৰ হৰণ গৈছে তে 2 সমস্ত 7 ভাগৰ কিমান বাকি ৰৈছে 5 হৈ গল নেক্সট সি নম্বৰটো সব 46/11 তাৰ মানে কিমান হ'ব এটো সৰি এটো হৰণটো কৰিব লাগিব প্ৰথমতে 46 ক 11 ৰে কিমান বাৰ যাব 4 বাৰ 4 11 44 হাতে গল বাকি ৰল কিমান 2 তাৰ মানে কিমান হ'ব এতিয়া 46/11 ইকুৱেল টু 4 বাৰ গৈছে 4 সমস্ত 11 ভাগৰ কিমান হ'ব বাকি ৰৈছে 2 4 সমস্ত 11 ভাগৰ 2 নেক্সট ডি নম্বৰটো সোৱা 13 ৰে 14 কৰিব লাগে হৰণ তো 13 ৰে 14 কিমান বাৰ যাব একবাৰ যাব 13 গুণ 13 বাকি ৰল 1 গতিকে এটো কিমান হ'ব 14/13 ইকুৱেল টু কিমান লিখিম আমি একবাৰ হৰণ গৈছে গতিকে 1 সমস্ত 13 ভাগৰ
বাকি কিমান ৰৈছে 1 ৰৈছে তো 13/1 হৈ গ'ল 2 নম্বৰ এটা প্ৰশ্ন দিছিলে তো 7.6 আমাৰ এই দুটা প্ৰশ্ন দি আছিল আমি দুটা আলোচনা কৰিলো তো ইয়াৰ পিছত আমি 7.7 টো কৰিম 7.7 টো তোমালোকৰ কি আছে ওলোটাটো মিশ্ৰ ভগ্নাংশৰ পৰা আমি কি কৰিব লাগিব এবাৰ অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগিব গতিকে মই হেতু কৰিছো তোমালোকৰ কিতাপত এটা নিয়ম কৰা আছে মই হেতু নিয়মতে শিকাই দিছো আৰু মই যেটো তোমালোকক শিকাইছিলো ভিডিওটোৰ আৰম্ভণিতে হেতু নিয়মতে কৰি দিম যেটো তোমালোক চাই থাকিবা 7.7 ৰ যেটো প্ৰথম প্ৰশ্নটো দিছে আমাৰ 1 নম্বৰটো 7 সমস্ত কিমান দিছে 6/5 এতিয়া এটো আমাক কি কৰিব দিছে অপ্ৰকৃত ভগ্নাংশলৈ নিব দিছে এটা মিশ্ৰ ভগ্নাংশ আছে যেটো এটা অপ্ৰকৃত ভগ্নাংশত নিয়াৰ নিয়মটো মই তোমালোকক ভিডিওটোৰ আৰম্ভণিতে শিকাইছিলো হেতু নিয়মত তোমালোকে কৰিব পাৰা কিন্তু তোমালোকৰ কিতাপত এটা বেলেগ ধৰণৰ নিয়ম দিয়া আছে মই হেতু নিয়মত কৰি দিছো এই অংক তো এটো দীঘলীয়া হ'ব গতিকে তোমালোকে নেক্সট বাকি কেইটা অংক মই আমাৰ যেটো তোমালোকৰ আৰম্ভণিতে শিকাইছিলো হেতু নিয়মতে কৰি দিম আৰু এটা কেনেকৈ কৰিব লাগে যে 7 টো আমি লিখিব দিছে কেইটা যোগ কৰিব লাগিব 1 কেইটা যোগ কৰিলে আমি 7 পাম 7টা গতিকে আমি 7 টো এনেকৈ লিখিব দিছে যে 1 + 1 + 1 + 1 যোগ 1 1 2 3 4 5 6 7টা আৰু এটো 5/6 এটো এনেকৈ লিখিব লাগিব এটা এই 5/6 টো 5/6 টো এনেকৈ থাকক বাকি কেইটা আমি কি কৰিব লাগিব এটা এই এক কেইটা তোমালোকে এই 5/6 টো ঠিক আছে বাৰু এটো এনেকৈ থাকক এতিয়া আমি এই এক কেইটা আমি কেনেকৈ লিখিম যেটো 7 ভাগৰ যেটো 1 7টা আছে যেটো গতিকে আমি এটো কেনেকৈ লিখিব পাৰো যে কি 7 * sorry to 6 হ'ব কাৰণ এটো 6 আছে যেটো ভগ্নাংশটো 6 পূৰণ 6/1 আকৌ এটো এক লিখিব পাৰো প্লাস তো 6 পূৰণ 6/1 আকৌ এটো এক লিখিছে এনেকৈ 6 পূৰণ 6/1 আকৌ এটো এক লিখিব লাগিব 1 2 3 6/1 4 8 তাৰ মানে কি হ'ল প্ৰত্যেকটো একক আমি 6 পূৰণ 6/1 কৈ লিখিছো কাৰণ ভগ্নাংশটো হৰটো 6 আছে 6/1 এটা আমি একক ভগ্নাংশ পালো আৰু হেতু লগত 6 পূৰণ কৰিলে কিমান হ'ব 6 1 * 6 গতিকে 6/6 হ'ব 6/6 মানে 1 হ'ব উত্তৰটো তো একে কিমানটা হ'ল আমি 7টা একৰ কাৰণে 7 বাৰ লিখিছো আৰু যেটো আমাৰ 5 আছে 5/6 আছে হেতু আমি লিখিম কি 5 পূৰণ 1/6 তো হৈ গ'ল এতিয়া এই নিয়মতে আমাৰ কি হ'ব দিয়া সবা তোমালোকে আজি হেতু এটা 6টা 6 পূৰণ 6/1 আছে মানে আমি কি কৰিব লাগিব 6টা 6/1 যোগ কৰিব লাগিব বা এটো আমি কি হ'ব লাগিব নেক্সটত আমি 6টা 6/1 এটোটো লিখিব লাগিব এটো 6টা 6/1 লিখিব লাগিব এনেকৈ কিমানটা হ'ব গৈ আমি টোটাল ইয়াতে 6টা 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 এনেকৈ 42টা হ'ব গৈ 7 6 42টা আছে যেটো 42টা 6/1 লিখিব লাগিব ইয়াতে তো লিখিলে বহুত দীঘলীয়া হ'ব গতিকে মই তোমালোক তেনেকৈ ইমান দীঘলীয়া কৰি লিখিছো জাস্ট এনেকৈ লিখি দিছো যে কি 42টা আমাৰ কি আছে 42টা 6/1 আছে হৈ গ'ল যোগ আৰু কি আছে ইয়াতে 5টা আৰু 6/1 আছে 5টা 6/1 এটো লাষ্টৰটো ইয়াতে গোটেইটা 6টা 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 এনেকৈ লগ হৈ কেনে 42টা হ'ল আৰু এটা 5টা আছে তে 42 এ 5 কিমান হ'ব এটো 47টা 6/1 হ'ব 47 পূৰণ 6/1 তাৰ মানে এটা কিমান হ'ব 6/47 তো তোমালোকৰ এই নিয়মটো বহুত দীঘলীয়া হয় আৰু এটা তোমালোকৰ ফুল হোৱাৰ চান্স থাকে গতিকে তোমালোকে এনেকৈ নকৰি কেনে মই যেটো আৰম্ভণিতে তোমালোকক শিকাইছিলো সেই নিয়মটো মতে কৰিবা তেতিয়া তোমালোকৰ বেছি সুবিধা হ'ব আৰু অংকটো সহজ হ'ব এটো যদি মই সেই নিয়মটো কৰো কেনেকুৱা হ'ব চাবাচোন তোমালোকে কিমান আছে আমাৰ 7 সমস্ত 6/5 হয় এটো কেনেকৈ কৰিম এতিয়া নিয়ম মতে কি আছিল আমাৰ তলত লিখিব লাগে 6 লিখি দিয়া এতিয়া এইটো আৰু এইটো পূৰণ কৰা যেটো ভগ্নাংশ পূৰ্ণ সংখ্যা আছে হেতু লগত ভগ্নাংশ হৰটো পূৰণ কৰা কিমান হ'ব এটো 7 পূৰণ 6 লিখিলো আমি লিখি যোগ চিন দিয়া দিকেনে কি লিখিব লাগিব ওপৰত যেটো সংখ্যা আছে এটো লিখি দিয়া হয় এটা পূৰণ কৰিলে কিমান হ'ব 7 6 42 যোগ 5 / 6 তো 42 এ 5 কিমান হ'ব 47 আৰু তলত থাকিব আমাৰ কিমান 6 তো সোৱা এতিয়া তোমালোকৰ তিনটা স্টেপতে আমি পাই গলো উত্তৰটো কিন্তু ইয়াতে ইমান দীঘলীয়া হৈছিল আৰু এইবিলাক লিখোতে তোমালোকৰ ফুল হোৱাৰ চান্স থাকে যদি তোমালোকে এইটো নিয়মতে কৰিবা সুবিধা হ'ব মই বাকি আৰু 4টা দিয়া আছে সেই 4টাও কৰি দিছো তোমালোকে এইটো কৰি লোৱা এতিয়া আমাক বাকি এইকেইটা দিয়া আছে মই এইকেইটা কৰি দিছো তোমালোকক যেটো মই নিয়ম শিকাইছিলো সেই মতে কি কৰি দিম যেটো কিতাপৰ নিয়ম আছে সেইটো নকৰিবা কাৰণ দীঘলীয়া হৈছে এটো তোমালোকৰ কনফিউজন হোৱাৰ চান্স থাকে যদি তোমালোকে এইটো নিয়মত কৰা এই নিয়মতে কি আছিল তলত ভগ্নাংশটো হৰ যেটো আছে সেইটো লিখি ল'ব লাগে লিখিলে ওপৰত যেটো সংখ্যা আছে এটো মানে সমষ্টি হৈ কেনে যেটো পূৰ্ণ সংখ্যা আছে সেই পূৰ্ণ সংখ্যাৰ লগত হৰটো পূৰণ কৰিব লাগে তাৰ মানে কি হ'ব 4 পূৰণ 5 যোগ কৰি কেনে কি লিখিব লাগে ওপৰটো লিখি দিব লাগে মানে হৈ গ'ল 4 5 গুণ কিমান 20 যোগ 2 / 5 মানে 20 এর কিমান হল 22 আৰু তলত 5 হৈ গ'ল এটো আকৌ এটো যদি আমি চাও এটো কেনেকুৱা হ'ব একে নিচিনা তলত 4 আছে 4 লিখা এটো 7 পূৰণ 4 লিখি দিব লাগিব 7 পূৰণ 4 যোগ ওপৰ 1 আছে 1 আৰু 7 4 গুণ 28 যোগ 1 / 4 তো 28 একে কিমান হ'ব 29 / 4 হৈ গ'ল আকৌ এটো কৰা তেনেকৈ একে নিচিনা 10 থাকিব তলত ওপৰত কিমান হ'ব 8 পূৰণ 10 যোগ
3 ওপৰ যেটো হৈ গল 3 তো 8 গুণ 80 হল যোগ 3 ডিভাইডেড বাই 10 তাৰ মানে কিমান হ'ব এটো 80 80 3 83 ডিভাইডেড বাই 10 হৈ গল এটো একেনিসনাকে কৰা তলত 7 আছে 7 লিখি দিয়া এটো 6 পূৰণ 7 কৰা 6 পূৰণ 7 যোগ এটো কিমান আছে 5 তাৰ মানে কিমান হ'ব 7 6 গুণ 42 যোগ কিমান হ'ব এটো 5 ডিভাইডেড বাই 7 তো 42 এ পাছে কিমান হল 47 ডিভাইডেড বাই কিমান হ'ব এটো 7 তো আমাৰ হৈ গল এটো এই চাৰিটাই কৰিব দিছিলে বাকি আগত কৰি দিছো মই এটা পাঁচটাই আছিল অংকটো গতিকে 7.7 ৰ যেটো নখুলি নেছিল তোমালোকৰ এই পাঁচটা অংক আছিল গোটেইটা আমি আলোচনা কৰিলো তো ইয়াৰ পিছত নেক্সট আহিল ভগ্নাংশৰ তুলনা তো ভগ্নাংশৰ তুলনাৰ কাৰণে মই নেক্সট ইয়াৰ পিছত ভিডিঅ'টো তোমালোকৰ ধুনীয়াকৈ আলোচনা কৰিম আৰু 7.8 বা 7.9 যিকেইটা নখুলি আছে আমি সেইকেইটা আলোচনা কৰিম তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'বিলাক পাই থাকিবা ধন্যবাদ